বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল এটা নতুন খবৰ আহিছে শেহতীয়াকৈ দেখুৱাবলৈ লৈ আছো চাওক কৰ্মচাৰীসকলৰ পেনশনক লৈ চৰকাৰৰ নতুন নিৰ্দেশনা বন্ধুসকল এটা নতুন খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰ অংশটো আপোনালোকৰ সন্মুখত আনিবলৈ লৈ আছো চাওক নতুন পৰ্টেলৰ যোগেদি লাভ কৰিব পেনশন এটা অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছে আৰু লগতে সুখবৰ বুলিও ক'ব পাৰি সকলো সবিশেষ আপোনালোকক খুব কম সময়ৰ ভিতৰতে সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম বন্ধুসকল এইখিনি জনাবলৈ লৈছো যে এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো দেশৰ এখন আখাৰীৰ নিউজ পেপাৰে প্ৰকাশ কৰিছিলে আৰু জনাবলৈ লৈ আছো চাওক ইনফৰমেশ্যনটো তেওঁলোকে এনেকৈ প্ৰকাশ কৰিছিলে ডিপাৰ্টমেণ্ট অফ পেনশন এণ্ড পেনশনাৰ্ছ ৱেলফেয়াৰে শেহতীয়াকৈ চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ প্ৰক্ৰিয়া সহজ আৰু সুসংগঠিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে নতুন নিৰ্দেশনা মতে সকলো মন্ত্ৰালয় আৰু বিভাগৰ কৰ্মচাৰীসকলৰ সাৰ্ভিস ৰেকৰ্ড ডিজিটাইজ আৰু সম্পূৰ্ণৰূপে HRMSৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ স্বস্তিৰ খবৰ এই যে কেন্দ্ৰীয় চৰকাৰে পেনশনৰ সৈতে জড়িত সকলো কাম-কাজ সময়মতে কৰ্মচাৰীসকলক আদায় কৰি দিবলৈ নতুন বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে এটা অতিকৈ ভাল খবৰ বুলি ক'ব পাৰি কিয়নো বহু সংখ্যক কৰ্মচাৰীয়ে অৱসৰৰ পাছত পেনশনৰ বাবে বাটকুৰি বাই থাকিব লাগে গতিকে যদি এটা ভাল যদি এটা নিৰ্দেশনা ওলাইছে কৰ্মচাৰীসকলৰ সপক্ষে বিশেষকৈ পেনশনক লৈ তেনেহলে কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ বুলি ক'ব পাৰি এই নিয়মসমূহৰ উদ্দেশ্য হৈছে কোনো চৰকাৰী কৰ্মচাৰীয়ে অৱসৰৰ পাছত নিজৰ পেনশন বা পেনশন পেমেন্ট অৰ্ডাৰ PPOৰ বাবে মাহে মাহে অপেক্ষা কৰিব নালাগে কৰ্মীবৰ্গ ৰাজহুৱা অভিযোগ আৰু পেনশন মন্ত্ৰণালয়ৰ অধীনস্থ পেনশন আৰু পেনশনভোগী কল্যাণ বিভাগে এটা অফিচ স্মাৰকলিপি প্ৰকাশ কৰিছে য'ত সকলো মন্ত্ৰণালয় আৰু চৰকাৰী বিভাগক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত সকলো পেনশন সংক্ৰান্ত কাম-কাজ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে যাতে কৰ্মচাৰী অৱসৰৰ দিনাই PPO লাভ কৰে বন্ধুসকল এটা ভাল খবৰ পালো আৰু আপোনালোকৰ সৈতে লগে লগে শেয়াৰ কৰিলো যদি ইনফৰমেশ্যনটো ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা কিছুমান ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো